ভালপোৱা মানে কি? লাভ। সঁচা ভালপোৱা কি হয় তাক লৈ আজি আলোচনা কৰি আপোনালোকক কম বন্ধু বান্ধৱীসকল। ভালপোৱা লাভ মোৰ কাৰণে কি ক'বলৈ মন গৈছে আপোনালোকক। একদম মোৰ ব্যক্তিগত অনুভৱ, বেলেগে নামানিলেও পাৰে, কিন্তু ভালপোৱা হৈছে এনেকুৱা এটা অনুভৱ, ফিলিংছ, যিটো তুমি নিবিচাৰিলেও নজনাকৈ কাৰোবাৰ কাৰণে অনুভৱ হ'ব পাৰে। অৱশ্য অচিনাকি কাৰোবাক ভালপোৱা উদ্দেশ্য জানিবলৈ চেষ্টা কৰি শেষত বন্ধুত্বই ভালপোৱাবোৰৰ ৰূপ লোৱাটোৱেই স্বাভাৱিক কথা। ভালপোৱা সেইজনৰ লগতহে হয় যিজনৰ ওচৰত থাকিলে তুমি আটাইতকৈ বেছি নিৰাপত্তা অনুভৱ কৰা, শান্তি অনুভৱ কৰা, সকলো সমস্যাৰ পৰা মুক্ত যেন লাগে, সকলো সমস্যাৰ পৰা মুক্ত যেন নালাগে লাগে। কুছ হতা হে। কনফিডেন্স, যিবোৰ কামত যিকোনো ওচৰত থাকিলে তুমি তোমাৰ আটাইতকৈ বেয়া ৰূপটো ওলাবলৈ সংকোচ নকৰা, যাৰ আগত তোমাৰ সকলো সমস্যাৰ কথা ক'ব পাৰা, তুমি জনাই যে সি কিবা নহয় কিবা এটা উপায় দিবই বুলি মনৰ কথাবোৰ শ্বেয়াৰ কৰা, সেইটোৱে হৈছে সঁচা ভালপোৱা। ভালপোৱা মানুহজনে তোমাক কেতিয়াও একো কামত চিধা নকৰিবা বুলি নকয়। হয়তো কিবা কাম বেয়া দেখিলে সেই কামটোৱে নেতিবাচক নিগেটিভ ইম্পেক্ট প্ৰভাৱটো বুজাই দিব, তোমাৰ কি ক্ষতি হ'ব সেইটো বুজাই দিব, কাৰণ তোমাক বহুত ভাল পায়। কিন্তু নকৰিবা বুলি ক'বলৈ তেওঁ বেয়া পাব, কাৰণ তেওঁ তোমাক দুখ দিব বা ঘাত কৰিব নিবিচাৰে। কিন্তু তোমাৰ কিবা ক্ষতি হোৱাটো যেন তেওঁ সহ্য কৰিব নোৱাৰে। ভালপোৱা এনে এটা অনুভৱ য'ত সন্দেহৰ ভয় নাই, বিশ্বাসৰ স্থান নাই, তুমি মোৰ হ'বাই লাগিব বুলি কথা নাই, কিন্তু তুমি মোৰ পৰা হেৰাই নোযোৱা বুলি মই নিশ্চিত। তুমি হেৰাই গ'লেও আমাৰ সংকোচ, কনফিডেন্সটো একেই থাকিব। হয়তো 10 বছৰ আমি লগ নাপাম পাৰোঁ, কিন্তু মই জানো 10 বছৰৰ পাছত হঠাৎ এদিন তোমাক যদি মই লগ পাওঁ, তুমি কি ভাবি আছা মোক নকলেও মই গম পাই যাম। বন্ধু বান্ধৱীসকল, ভালপোৱা এনেকুৱা অনুভৱ য'ত তেওঁ যেন তোমাৰ সন্তান আৰু তুমি তেওঁৰ দিনটো একো নাখালেও তোমাৰ বুকুত কিবা বিষ এটা হয়। তুমি পেট বিষত থাকিলেও সিফালে তেওঁৰ মুড অফ হৈ যায়। তুমি টোপনি নোযোৱাকৈ তেওঁৰ চিন্তা কৰিলে এইজনীয়ে ক্লাছত টোপনিয়ে যাব নেকি এনেকুৱা অনুভৱ ফিল কৰা হয়। ভালপোৱা এইটোৱে অনুভৱ য'ত দুয়োজনে আন্তৰিকতাভাৱে ভবা মানসিক শান্তি বিচাৰে। আমাৰ বয়সত বুজিব পৰা বহুত সৰু সৰু অনুভৱ সমষ্টি ভালপোৱাই তুমি মোক ভাল পাবলৈ ঘটা জোৰ ফোন নকৰিলেও হ'ব